বিজয় কৃষ্ণ হাজৰিকা ছাৰ বিজয় ছাৰৰ কাৰণে জবৰদস্ত লুকিং কৰা সিদ্ধান্ত লোৱাৰ কাৰণে তাৰ এচিড কৰিলোঁ, স্কুটি এচিড কৰিলোঁ, লেপটপ এচিড কৰিলোঁ, ফোন এচিড কৰিলোঁ আৰু এটা সপ্তাহত হায়েষ্ট 40,000 প্লাছ এচিড কৰিছোঁ। প্ৰব্লেম এটা আছিলে সৰুৰ পৰা, নাৰ্ভৰ প্ৰব্লেম, আৰু এইখন ভৰি মই 3 ঘণ্টা ধৰি মই নৰ্চৰ কৰিব নোৱাৰোঁ আৰু মই বহুত ভুগিছোঁ, বহুত ডক্টৰক দেখাইছিলোঁ, ঠিক হোৱা নাছিলে। আৰু যেতিয়া মানুহৰ পেৰালাইচিছ হয় এদিনত নহয় কেতিয়াও, ভৰিখন আপোনাৰ মোৰ এনেকুৱা টাইট হৈ যায়, মোৰ কান্দি কান্দি অৱস্থা বেয়া হৈ যায়, কেতিয়াবা ৰাতি 3টা বজাতো হয়, কেতিয়াবা মোৰ দিনতো তেনেকুৱা হয়। তো 95 আৰু স্পিৰিনা গ'লে আজি মোৰ ভৰিখন একেবাৰে নিৰ্মূল কৰি প্ৰব্লেমটো নাই, তথাপি লৈ আছোঁ যিহেতু ৱেলনেছ প্ৰডাক্ট হয়। তো থেংক ইউ ঈশ্বৰ দেৱে, জয় হিন্দ, জয় মাইলেষ্টাৰ, ঘৰে ঘৰে মাইলেষ্টাৰ। সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ, মোৰ নাম ৰেখা বৰগোহাঁই, মই গুৱাহাটী টিমৰ হয়। প্ৰথমতে আজি শ্ৰদ্ধা জনাইছোঁ আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এজন সঁচাকৈ সন্মানীয় ব্যক্তি, লিডাৰ হয় আমাৰ। তেখেত হৈছে উত্তম কুমাৰ চেতিয়া ছাৰ। এজন ব্যক্তি আজি সকলোৱে নাপায় সহজতে, এজন ব্যক্তি আজি আমি ভাগ্যৱানসকলে আজি আমাৰ গুৱাহাটী DTSত পাইছোঁ। গতিকে তেখেত গ্ল'বেল টিম কৰ্ডিনেটৰ প্লাছ প্লেটিনাম হয়, গতিকে মোৰ সহস্ৰ প্ৰণাম তেওঁক জনাইছোঁ। প্লাছ উপস্থিত থকা আমাৰ NDC লিডাৰ বিজয় কৃষ্ণ হাজৰিকা ছাৰ, মনোজ দাস ছাৰ, CTC লিডাৰ আকাশ আলী ছাৰলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু নৱপ্ৰণীসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত আহি মই এচিভমেণ্ট হিচাপে উইকলিটো আমাৰ যেনেকৈ প্লেনত শ্ব' কৰিছে, আজি উইকলি ইনকম, মান্থলি ইনকম এইখিনিতো পাওঁৱেই, প্লাছ স্কুটি মই কৈছোঁ ন, মই হাজবেণ্ডকো মই স্কুটি দিব পাৰিছিলোঁ আৰু আছেও, আৰু মই এখন গাড়ীও এচিভ কৰিছোঁ, নিজে লৈ ফুৰোঁ গাড়ীখন, ভাল লাগে। সেইখিনি হ'ল মোৰ এচিভমেণ্ট আৰু আগলৈকে আমি এচিভমেণ্ট পাবলৈ গৈ আছোঁ। এতিয়া প্ৰডাক্টৰ বিষয়ে কওঁ। প্ৰডাক্টৰ হ'লে মই 95টো হ'ল মোৰ কাৰণে এটা সাংঘাতিক প্ৰডাক্ট। 95এ মোৰ গোটেই মানে শৰীৰটো পৰিৱৰ্তন আনি দিলে। যিখিনি নেকি 18 চনৰ পৰা মই 95 আৰু ৱেল হাৰ্ট খাই আছোঁ। গতিকে 95 আৰু ৱেল হাৰ্ট খাই মোৰ বডিটোত থকা বহুত বেমাৰে নাইকিয়া হৈ গ'ল, বিশেষকৈ ভৰি জিনজিননি। একদম ৰাতি শুব নোৱাৰোঁ, ভৰি জিনজিনাই থাকে, মই ঘুচিয়াই থাকোঁ ভৰিটো। তেনেকুৱা মানুহজনী আজি মই দিনে ৰাতিয়ে ঘূৰি ফুৰোঁ অনলি ফৰ 95। গতিকে 95টো সকলোৱে আপোনালোকে খাওক আৰু আনকো কওক। গতিকে এই 95টা মোক জীৱনত পৰিৱৰ্তন আনিলে। গতিকে সকলোকে মই ধন্যবাদ জনাই মোৰ স্পীচ সামৰিলোঁ। জয় হিন্দ, জয় মাই লাইফষ্টাইল, ঘৰে ঘৰে আমাৰ লাইফষ্টাইল। নমস্কাৰ। নমস্কাৰ গুৱাহাটী। মোৰ নাম অঞ্জন ডেকা, মই গুৱাহাটীত থাকোঁ আৰু এই ব্যৱসায়টো 4.5 বছৰ ধৰি পেলাই মই কণ্টিনিউ কৰি আছোঁ আৰু এই ব্যৱসায়টো কৰি থাকোঁতে যথেষ্ট মোৰ এচিভমেণ্ট বুলি ক'ব বিচাৰোঁ। সেইটোৱে মোৰ ডাঙৰ এচিভমেণ্ট, কাৰণ মই যথেষ্ট ব্যক্তিক আজি এই ব্যৱসায়লৈ অনাৰ পিছত তেওঁলোকৰ ঘৰত এটা ইনকাম দিয়াৰ সক্ষমতা অৰ্জন কৰিছোঁ। লগতে প্ৰডাক্টৰ বিষয়ে যদি মই ক'ব বিচাৰোঁ, প্ৰডাক্ট মোৰ মাৰ এটা এক্সিডেণ্ট হৈছিলে, ভৰিখনৰ এক্সিডেণ্ট হোৱাৰ পিছত মানে সেইটো পচি গৈছিলে ভৰিখন। তেতিয়া কি হ'ল, মই ইয়াৰ পৰা প্ৰটিন পাউডাৰ আৰু ব্লাড পিউৰিফাই ইউজ কৰাইছিলোঁ আৰু লগতে ওন হিলিং ক্ৰীম, এই 3টা বস্তু ইউজ কৰাই পেলাই তেখেতৰ উইদিন 1 মান্থ তেখেতৰ সেই গোটেই প্ৰব্লেমখিনি নাইকিয়া হৈ গৈছে। আৰু খুব সোনকালে মই RTC ৰেকৰ্ড যাবলৈ গৈ আছোঁ। নমস্কাৰ। 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 তো নাম ৰাতুল কলিতা, বেংগলৰ পৰা আহিছোঁ মই। তো আমাৰ মহান গুৰু হয়, আজি আমি সৌভাগ্যৱান হয়, কিয়নো আমি আজি এইখন DTSত পাইছোঁ। তো ছাৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তো ছাৰৰ কাৰণে এটা ক্লেপিং হ'ব লাগে। তো আমাৰ ইয়াত উপস্থিত আছে আন এজন গুৰু হয় আমাৰ, তো CTC লিডাৰ আকাশ আলী ছাৰ, তো ছাৰৰ কাৰণে এটা ক্লেপিং হ'ব লাগে। তো NDC লিডাৰ আমাৰ বিজয় কৃষ্ণ হাজৰিকা ছাৰ আছে, তো ছাৰৰ কাৰণে ক্লেপিং এটা হ'ব লাগে। মনোজ দাস ব্ৰেণ্ড নিউ NDC, তো ছাৰৰ কাৰণে ক্লেপিং হ'ব লাগে। তো মই এই ইণ্ডাষ্ট্ৰীত আহি মই শিকিবলৈ পালোঁ, জীৱনটো এটা পৰিৱৰ্তনৰ ৰাস্তালৈ গৈ আছে। তো ইয়াত শিকিব লাগিব, তাৰপিছতহে আপুনি জিতিব পাৰিব। এইখিনি ধৈৰ্য লাগিব আমাৰ, আৰু আমাৰ নিজৰ এটা কনফিডেন্স লাগিব। কনফিডেন্স হৈছে এইটো মষ্ট পাৱাৰফুল। যদি নিজৰ বিশ্বাস নাথাকে আপুনি একো কৰিব নোৱাৰে জীৱনত। তো কিবা কৰিবলৈ হ'লে প্ৰথমতে নিজক এটা মানে বিশ্বাস ৰাখক যিকোনো কামত। এইটো ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰী হওক, আপুনি যিটো কামত ওলাই যাব যে মই আজি দুজনক প্ৰডাক্ট দিব যাম, তো সেইটো কথাটো আপুনি
বিশ্বাস ৰাখক যে এনে হওক মই প্ৰডাক্ট দিমেই নিজৰ এইটো 100% কনফিডেন্স ৰাখক তো বেছি দীঘলীয়া নকৰোঁ আজি আমাৰ 4জনকৈ ইয়াত গেষ্ট আছে তো এচিভমেণ্ট বুলি ক'বলৈ বাইক এখন ল'লোঁ ইয়াৰ পৰা মই ফেমিলি মেইনটেইন কৰি আছোঁ আৰু প্ৰডাক্টৰ কথা ক'ব দিলে তো মোৰ ল'ৰা 2 বছৰলৈকে তেওঁ মানে খোজ নাপাতে মানে থিয় নহয় তো তেতিয়া মই ডিচিশ্যন ল'লোঁ যে আমাৰ যিহেতুকে নিউট্ৰিলাইফ আছে তো তাৰ বিষয়ে মই জানো তো সেইটো মই ইউজ কৰিব ধৰিলোঁ আৰু লাহে লাহে সি নিজে থিয় হ'ব ধৰিলে তো থেংক ইউ